গাইজ নমস্কাৰ স্বাগতম জনাইছো গোপুৰ ব্লগছ হৈ চেনেলটো তো ফাইনালি আজি মই আপোনালোকৰ সকলোৰে বাবে জুনে জুনে CM ট্ৰিপলত মানে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিত ডিটিপি প্ৰজেক্টৰ কাৰণে এপ্লাই কৰিছে বা ডিটিপি প্ৰজেক্ট বিচাৰি ইউটিউবত আহিছে তেওঁলোকৰ বাবে ভাল খবৰ কাৰণ আজি মই আপোনালোকক ডিটিপি জেৰক্স চেণ্টাৰৰ যিখন প্ৰজেক্ট সাবমিট কৰি মানুহে টকা পাইছে সেই প্ৰজেক্টখন আপোনালোকক শেয়াৰ কৰিব গৈ আছো বা এজ ইট ইজ আপোনালোকে সেই প্ৰজেক্টখন বনাব পাৰিব যাতে আপোনালোকৰ ডিটিপি জেৰক্স চেণ্টাৰৰ যিখন প্ৰজেক্ট সেই প্ৰজেক্টখন বিনামূলীয়া ঘৰত বহি আপোনালোকে বনাব পাৰে আৰু আজিৰ এই ভিডিঅ'টো যোনে যোনে নতুনকৈ মোৰ এই চেনেলটোত নতুনকৈ ভিজিট কৰিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি কোনোবা মানুহে মোৰ পাৰ্চনেল ব্লগিং চাব বিচাৰিছে তেতিয়াহ'লে ছ'চিয়েল ব্লগিঙৰ লগতে মোৰ পাৰ্চনেল ব্লগিং আপোনালোকে ফেচবুকত গৈ গোপুৰ ব্লগছ হৈ যায় চেনেলটো ফলো নিশ্চয় কৰিব যাতে সকলো সময়তে মই আপোনালোকৰ বাবে নতুন নতুন ইউটিউবত আৰু ফেচবুকত ব্লগিংবোৰ লৈ আহিব পাৰোঁ গতিকে আজিলৈ ইমানেই এতিয়া তো ফ্ৰেণ্ডছ দেৰি নকৰি আহক আজিৰ ডিটিপি জেৰক্স চেণ্টাৰৰ যিখন প্ৰজেক্ট আপোনালোকক মই বনাবলৈ গৈ আছোঁ সেই প্ৰজেক্টৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো ফ্ৰেণ্ডছ দেখিছে আপোনালোকে মই কম্পিউটাৰ স্ক্ৰীনৰ মাধ্যমত আহি গৈছোঁ অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট অফ অল লগ ইন অপশ্যনটোত ক্লিক কৰিব দেখিছেনে আপোনালোকে CM 2.0 লিখি লগ ইন অপশ্যনত ক্লিক কৰিম কাৰণ যিখন প্ৰজেক্ট মই আপোনালোকক দেখুৱাব গৈ আছোঁ সেই প্ৰজেক্টখন অলৰেডি ছাবমিট কৰি টকা পাইছে তাৰে ইয়াতে যিখন প্ৰজেক্ট ছাবমিট কৰিছে সেই ভিডিঅ'টোহে মই আপোনালোকক দেখুৱাব গৈ আছোঁ সেই প্ৰজেক্টখনে আপোনালোকক দেখুৱাব গৈ আছোঁ ঠিক আছে যেহেতু 2.0 যোৱাবাৰ এপ্লাই কৰা হৈছিলে 2.0 সৰি CM 1.0 তো সেইভাবে তাৰ পৰা প্ৰজেক্টখন মই আপোনালোকক ডাউনলোড কৰিম ইয়াত দেখি আছে মই এটা চাক প্ৰজেক্ট যিখন ডাউনলোড মই আপোনালোকক সন্মুখতে কৰিছোঁ আপোনালোকে দেখিছে CM 2.1 ৰ পৰা ডাউনলোড কৰিছোঁ কাৰণ যোৱাবাৰ এইখন প্ৰজেক্ট দিহে একচুৱেলি বেলেগৰ কথা নকওঁ মই নিজে CM 1.0 মই নিজে এপ্লাই কৰিছোঁ আৰু সেই প্ৰজেক্টখনে মই এই প্ৰজেক্টখন সাবমিট কৰিছোঁ যেহেতু মোৰ নাম দেখিছে আপোনালোকে গোপুৰ দাস কাৰণ মোৰ গোপুৰ ব্লগ হৈ যায় মোৰ চেনেলটোৰ নামেই আছে গতিকে মোৰ নামত চেনেলটো আছে গতিকে আপোনালোকে যিখন প্ৰজেক্ট আপোনালোকে দেখিছে মোৰ কম্পিউটাৰ দোকান আছে আপোনালোকে নিজেও দেখিছে হয়তো বিভিন্ন ধৰণৰ ভিডিঅ'ত আপোনালোকে মোৰ দোকানখন দেখা পায় গতিকে আজি মই আপোনালোকক ডাইৰেক্ট ডিটিপি জেৰক্স শ্বপৰ টোটেল প্ৰজেক্ট যিখন আছে 2 লাখ টকাৰ সেই প্ৰজেক্টখন কেনেকৈ মই বনাইছোঁ আৰু কেনেকৈ বনাই সাবমিট কৰাৰ পিছত ফাইনেল মোৰ সিলেকশ্যন হোৱাৰ পিছতো মই 2 লাখ টকা পাইছোঁ সেই বিষয়ে আজি আপোনালোকক দেখুৱাব গৈ আছোঁ ডিটিপি জেৰক্স চেণ্টাৰৰ প্ৰজেক্টখন ঠিক আছে তো এখন হৈছে ফাৰ্ষ্ট পেজ ফ্ৰেণ্ডছ আপোনালোক ফাৰ্ষ্ট পেজ আপোনালোকৰ কোনো কাম নাই বাছ নেম অফ দ্য স্কেম ডিটিপি জেৰক্স শ্বপ বুলি ইয়াত দিয়া হৈ আছে টোটেল প্ৰজেক্ট কষ্ট 2 লাখ টকা প্ৰজেক্ট এট এ গ্লেন্স নেম অফ দ্য এণ্টাৰপ্ৰেনিয়ৰ ইয়াত আপোনালোকৰ নাম লিখিব কনষ্টিটুৱেঞ্চি ইণ্ডিভিজুৱেল লিখিব সদায় ফাদাৰ স্প'জ নেম ল'ৰা মানুহ হ'লে দেউতাৰ নাম স্প'জ কোনোবা যদি মহিলা মানুহ এপ্লাই কৰে তেতিয়া হাজবেণ্ডৰ নাম দিব কণ্টেক্ট ডিটেইলছত আপোনালোকৰ ইয়াত ফোন নম্বৰটো দি দিব জিলাটো দি দিব লেখ আপোনালোকৰ সমষ্টিৰ নামটো দি দিব ব্লক বা যদি কোনোবা টাউনৰ পৰা বিলং কৰে তেতিয়া টাউনৰ নামটো দি দিব ভিলেজ বা ৱাৰ্ড লগতে ভিলেজখন নাম দিব লগতে ৱাৰ্ড নম্বৰ দিলে ভাল নিদিলেও অসুবিধা নাই পোষ্ট অফিচ দিব পিনক'ড দিব আৰু মনত ৰাখিব এই যিটো কণ্টেক্ট ডিটেইলছত আপোনাৰ ফোন নম্বৰটো দিছে ন এই ফোন নম্বৰটো সেইটো নম্বৰ দিব যিটো আপুনি এপ্লাই কৰাৰ সময়ত দিছিলে ঠিক আছে আৰু লগতে এইটো চাওক গোপুৰ দাস 24 ইয়াত অপশ্যন ৱাইজ মই যাওঁ 1 নম্বৰ অপশ্যনত নেম অফ দ্য এণ্টাৰপ্ৰেনিয়ৰ আপোনাৰ নাম দিব 2 নম্বৰ যেটো অপশ্যন আছে এটোত আপোনালোকে ইণ্ডিভিজুৱেল লিখিব সদায় 3 নম্বৰ আপোনাৰ ফাদাৰ বা স্প'জ নেম লিখিব 4 নম্বৰ কণ্টেক্ট ডিটেইলছ আপোনাৰ ফোন নম্বৰটো দিব যেটো নম্বৰ আপুনি এপ্লাই কৰাৰ সময়ত দিছিলে ঠিক আছে ডিস্ট্ৰিক্ট দিব লেক দিব বাকি আপোনালোকে এইবিলাক জানিবই আৰু জিমেইলটো আপোনালোকে যেটো এপ্লাই কৰাৰ সময়ত দিছে সেই জিমেইলটোৱে ইয়াত দিব ঠিক আছে ফ্ৰেণ্ডছ তাৰপিছত মোবাইল নম্বৰ তাৰপিছত চাওক 5 নম্বৰ তা হওক 5 নম্বৰ লোকেল অফ দ্য ইউনিট যদি আপোনালোকে একেটা এড্ৰেছতে আপোনাৰ দোকানখন কৰি আছে তেতিয়াহ'লে এড্ৰেছটো সেম দিব ঠিক আছে তাৰপিছত ইয়াত একো কাম নাই দুডু বুলি দিব পাৰে যদি একেটা লোকেশ্যন আপোনাৰ বিজনেছখন কৰি আছে লোকেশ্যন অফ দ্য ইউনিটত যদি আপুনি একেটা বিজনেছত কৰি আছে তেতিয়াহ'লে ইয়াত সব দুডু কৰি দি থাকিব কাৰণ লোকেশ্যন অফ দ্য ইউনিট মানে আপুনি যোনটো ইউনিটত মানে যোনটো লোকেশ্যনত আপুনি বিজনেছটো কৰি আছে সেই ইউনিটৰ নামটো দিবলৈ দিছে তাৰপিছত বেংক ডিটেইলছটো হেতু দিব ফ্ৰেণ্ডছ যিটো বেংক ডিটেইলছ আপুনি এপ্লাই কৰাৰ সময়ত দিছিলে ঠিক আছে নেম অফ দ্য ব্ৰাঞ্চৰ নাম দিব IFC কোড দিব প্ৰপ'জ এক্টিভিটি ডিটিপি জেৰক্স চেণ্টাৰৰ কাৰণে যেহেতু আপোনালোকে এপ্লাই কৰিছে তেতিয়াহ'লে আপুনি ডিটিপি জেৰক্স শ্বপ বুলি দিব পাৰে ঠিক আছে কষ্ট অফ দ্য প্ৰজেক্টখন কিমান টকাৰ 2 লাখ টকাৰ মিনছ অফ ফাইনেন্স আপোনাক কেনেকৈ পইচাটো দিব গভৰ্ণমেণ্ট দিব 1 লাখ টকা সাবসিডি তাৰপিছত বেংক লোনে কিমান দিব 1 লাখ টকা দিব টোটেল কিমান 2 লাখ টকা ইয়াত আৰু আপোনালোকৰ একো কাম নাই ঠিক আছে তো ইয়াত এইটো হৈছে 9 নম্বৰ পইণ্ট ক্লিয়াৰ হৈ গৈছে 10 নম্বৰ পইণ্ট চাক যদি আপুনি টকাটো পায় তেতিয়াহ'লে আপুনি 1 লাখ টকা যেতিয়া গভৰ্ণমেণ্টে সাবসিডি দিব তাৰ 5 বছৰ পিছত
আপোনাক যিটো বেংকৰ পৰা আৰু 1 লাখ টকা পাব সেইটো আপুনি 5 বছৰ পিছত ৰিটাৰ্ণ কৰিব লাগিব এতিয়া মই ইয়াত আৰু কাম নাই আপোনালোকৰ ঠিক আছে তলত আহি যাব তলত অহাৰ পিছত চাগিয়াত নেম অফ দ্য ডিষ্ট্ৰিক্ট মনত ৰাখিব নেম অফ দ্য ডিষ্ট্ৰিক্ট এই পেজটো ফিল আপ কৰা খুবেই দৰকাৰ আপোনালোকৰ নেম অফ দ্য ডিষ্ট্ৰিক্ট এইটো দেখি আছে 4 নম্বৰ পেজ নেম অফ দ্য ডিষ্ট্ৰিক্ট আপোনালোকে ডিষ্ট্ৰিক্টৰ নামটো দিব পপুলেশ্যন অফ দ্য ডিষ্ট্ৰিক্ট আপোনালোকে নিজে গুগলত চেক কৰিলে পাই যাব আপোনালোকৰ জিলাৰ পপুলেশ্যনটো কিমান আছে ঠিক আছে তাৰপিছত ইয়াত আপোনালোকৰ ডিটিপি ফটো ষ্টেট সব কিমান আছে এপ্ৰক্সিমেট মই 20000 দি দিছোঁ আমাৰ গোটেই হুজাইত এষ্টিমেট এনুৱেল এভাৰেজ বিজনেছ ডান বাই ডিটিপি এটো পাই 20000 দি দিছোঁ নম্বৰ অফ দ্য ইম্পৰ্টেণ্ট গভ অফিচ ইনষ্টিটিউট অফ হায়াৰ এডুকেশ্যন ইন দ্য ডিষ্ট্ৰিক্ট 1500 মান আছে বুলি দি দিছোঁ মানে য'ৰ পৰা আপুনি ধৰি লওক আপুনি ডিটিপি চেণ্টাৰ এটা খুলিছে তাত যদি আপুনি কাৰোবাক শিকায় তেতিয়াহ'লে আপুনি আপোনাৰ গভৰ্ণমেণ্ট ৰেজিষ্ট্ৰেশ্যন থাকিব পাৰে গতিকে সেই ডিষ্ট্ৰিক্ট ৱাইজত সকলোৰেতো গভৰ্ণমেণ্ট ৰেজিষ্ট্ৰেশ্যন নাই গতিকে কিমান ওজনৰ আছে আপুনি এপ্ৰক্সিমেট এটা দি দিব যেনেকৈ মই 1500 দি দিছোঁ ঠিক আছে অলপ স্কল ডাউন কৰিব ইয়াত আৰু কাম নাই তাৰপিছত তললৈ অহাৰ পিছত সবতকৈ ইম্পৰ্টেণ্ট যিটো মই সকলো প্ৰজেক্টত আপোনালোকক কম যে ফাইনেন্সিয়েল এনালাইচিছ যিটো অপশ্যন আছে 6 নম্বৰ পইণ্টটো এইটো দেখিছেনে আপোনালোকৰ তো ফাইনেন্সিয়েল এনালাইচিছ কষ্ট অফ প্ৰজেক্ট একদম সবতকৈ ইম্পৰ্টেণ্ট পইণ্ট এইটো কিমান নম্বৰ পেজ আপোনালোকক দেখুৱাই দিছোঁ মই এইটো কিমান নম্বৰ পেজত পাব 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 5 নম্বৰ পেজত আপোনালোকে পাব ফাইনেন্সিয়েল এনালাইচিছ সবতকৈ ইম্পৰ্টেণ্ট পইণ্ট যদি কওঁ তেতিয়াহ'লে এটা প্ৰজেক্টৰ এইটোৱে পইণ্ট যদি আপুনি এটা দোকান খুলিছে তেতিয়াহ'লে আপোনাৰ ডিটিপি চেণ্টাৰে খোলক বা যিকোনো ব্যৱসায় কৰক আপোনাৰ এটা দোকান থাকিব লাগিব বা আপোনাৰ এটা লোকেশ্যন থাকিব লাগিব এটা অলপ মাটি থাকিব লাগিব য'ত নেকি আপুনি ৰুম বনাই তাৰপিছতহে আপুনি বিজনেছ কৰিব গতিকে মই এটা যিহেতু ডিটিপি চেণ্টাৰৰ কাৰণে এপ্লাই কৰিছোঁ সেইবাবে মই এটা ৰুম বনাইছোঁ ৰুমটো কিমান স্কুৱাৰ 200 স্কুৱাৰ ফুটত মোৰ ৰুমটো আছে ঠিক আছে 200 স্কুৱাৰ ফুটত মোৰ ৰুমটো আছে যিহেতু মোৰ নিজৰ গতিকে মই ইয়াত দিয়া নাই গতিকে আপোনাৰ যদি কোনোবা মানুহে নিজৰ ৰুম নথকাকৈ যদি বেলেগৰ ৰুমত কৰে তেতিয়াহ'লে ইয়াত আপোনালোকে এইটো ৰেণ্ট যিহেতু আপুনি ৰেণ্ট ল'ব লাগিব সেইকাৰণে চাওক 200 স্কুৱাৰ ফুটত যদি পাৰ ৰেণ্টত আপুনি লয় তেতিয়াহ'লে ইয়াত 200 স্কুৱাৰ ফুট দোকানখন বনাবলৈ হ'লে কিমান টকা খৰচ হৈছে বা কিমান টকা আপুনি সজাইছে সেই দোকানৰ ভিতৰত সেই এমাউণ্ট এটা ইয়াত দি দিব ঠিক আছে তাৰপিছত যিহেতু মোৰ দোকানখন নিজৰ সেইবাবে মই তলত আহি গৈছোঁ ইয়াত ডেস্কটপ কম্পিউটাৰ মোৰ দুটা আছে 35000 কে 70000 প্ৰিণ্টাৰ দুটা আছে 20000 কে সৰি এটা আছে ইয়াত মোৰ বাই মিষ্টেক হৈ গৈছে ইয়াত আপোনালোকে যিমান থাকে আপোনালোকে দিব পাৰে ইয়াত মোৰ যিহেতু এটা আছে মই ইয়াত এটা ধৰিছোঁ কোৱান্টিটি 20000 কে 20 এটা হৈছে 20000 ফটো ষ্টেট মেচিন এটা আছে গতিকে 1000 টকাৰ ফটো ষ্টেট মেচিন হ'লে সৰি 10000 হ'লে 10000 টকা ইয়াত লিখি দিলোঁ এটা মেচিন লেমিনেশ্যন মেচিন এটা আছে 2500 টকা দি দিলোঁ এক্সেসৰিজ আছে ইয়াত 1,20,500 টকা এটা ইয়াত ভৰাই দিলোঁ ঠিক আছে তো ফ্ৰেণ্ডছ আহি গৈছোঁ ইয়াত চাওক ইয়াত এষ্টিমেটটো মিলাই দিছোঁ মই আকৌ আপোনাক কৈ দিছোঁ যিহেতু ৰেণ্ট মোৰ দোকানটো নিজৰ আছে যদি আপোনালোকৰ কোনোবা মানুহে এই ৰেণ্টটো মিলাব পৰা নাই তেতিয়াহ'লে মই আপোনালোকক কৈ দিছোঁ কথাটো যদি আপুনি দোকানত ৰেণ্টটোত চলাই আছে তেতিয়াহ'লে আপোনাৰ দোকানৰ যিখন দোকান এইটো স্কুৱাৰ ফুটত থাকিব নিশ্চয় যদি লেন্থ ইমান হয় তেতিয়াহ'লে হাইট কিমান হ'ব বা ৱেট কিমান হ'ব ঠিক আছে তেতিয়াহ'লে ৱেট লেন্থ এণ্ড হাইট মিলাই টোটেল আপোনালোকে ইয়াৰ খৰচ হিচাপত স্কুৱাৰ ফুটত কিমান খৰচ হৈছে সেইটো খৰচটো আপোনালোকে দি দিব পাৰে ঠিক আছে তেতিয়াহ'লে আপুনি ইয়াত কিন্তু এমাউণ্টটো আপোনালোকে মিলাব লাগিব হয়নে গতিকে চাওক এতিয়া মোৰ ডেস্কটপত দুটাত মই 35000 কে 70000 গৈছে প্ৰিণ্টাৰ এটাত মোৰ 20000 গৈছে ফটো ষ্টেট মেচিনত 10000 টকা গৈছে লেমিনেশ্যন মেচিনত আৰু 1000 টকা গৈছে এক্সেসৰিজত মোটামুটি আৰু 18000 টকা গৈছে গতিকে টোটেল এমাউণ্ট কিমান আছে কিমান মিলাইছোঁ ইয়াত 1,20,500 টকা তো ফ্ৰী এইটো চাওক ফ্ৰী অপাৰেটিভ কষ্টত আছে মোৰ 5000 টকা ফাৰ্নিচাৰ লাগিব প্ৰায় 20000 টকাৰ কনষ্টিটুৱেঞ্চি আদাৰ্ছ মেকানিকেলছ মোৰ আৰু 5000 টকা ধৰি লওক টোটেল কেপিটেল এক্সপেণ্ডিচাৰ ইয়াত কিমান দেখিছে আপোনালোকে 1,50,500 টকা ৱৰ্কিং কেপিটেল আছে 13,500 টকা টোটেল চাওক এতিয়া আপোনালোকে যদি মিলাই মোৰ ইয়াত কিন্তু 2 লাখ টকা মিলি গৈছে আৰু সেম এজ ইট ইজ আপোনালোকে কিন্তু নিজে ঘৰত বহি আপোনালোকৰ দোকান হোক বা আপুনি ৰেণ্টত চলাই আছে কিন্তু এমাউণ্টটো আপোনালোকে এনেদৰে মিলাব লাগিব ঠিক আছে এটা মিনছ অফ ফাইনেন্সটো আপোনালোকে অলৰেডি জানে গভৰ্ণমেণ্ট ছাবচিডি 1 লাখ টকা থাকিব বেংক ফাইনেন্স থাকিব 1 লাখ টকা টোটেল
আপোনালোকে ঘূৰাব লাগিব 1 লাখ টকা কিন্তু আপোনাৰ 3rd ভেৰিফিকেশ্যনৰ পিছত যেতিয়া আপোনালোকৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা বেংকৰ ফালৰ পৰা 1 লাখ টকা দিব সেই 1 লাখ টকা আপোনালোকে ঘূৰাব লাগিব ঠিক আছে ফ্ৰেণ্ডছ এতিয়া মই তললৈ আহিছোঁ তললৈ ইয়াত কোনো কাম নাই যিহেতু তললৈ আহক অলপ তললৈ অহাৰ পিছত একদম লাষ্ট পেজত ইয়াত সকলোবোৰ বস্তু মিলোৱা হৈ থাকে আপোনালোকে একো কাম কৰিব নালাগে একদম লাষ্টত সিগনেচাৰ অফ দ্য এপ্লিকেণ্ট মোৰ ইয়াত গপুৰ দাসৰ নামৰ মোৰ নামত সিগনেচাৰটো দিয়া হৈ আছে ঠিক আছে গতিকে এনেকৈ আপোনালোকে ঘৰত বহি আপোনালোকে প্ৰজেক্ট বনাব পাৰিব ফ্ৰেণ্ডছ তথাপিও যদি কিবা প্ৰব্লেম হয় মোক লগত যোগাযোগ কৰিব মই নিশ্চয় আপোনালোকক সহায় কৰিম গতিকে আজিলৈ ইমানেই ফ্ৰেণ্ডছ যদি কোনোবা মানুহে নতুনকৈ মোৰ চেনেলটো চাই আছে আৰু কি প্ৰজেক্টৰ প্ৰয়োজন আপোনালোকে ক'ৰ পৰা মোৰ ভিডিঅ'বোৰ চাই প্লিজ কমেণ্টছ কৰি যাব আৰু যদি কিবা প্ৰজেক্টৰ প্ৰয়োজন প্ৰজেক্টৰ নাম লিখি কমেণ্টছ কৰিব নিশ্চয় মই আপোনালোকক সেই নাম ৱাইজ মই প্ৰজেক্ট বনাবলৈ চেষ্টা কৰিম যাতে আপোনালোকৰ সুবিধা হয় ফ্ৰেণ্ডছ আজিলৈ ইমানেই ধন্যবাদ থাকিলে সকলোকে নমস্কাৰ